মাটিৰ দালালে ভৰি পৰিছে এতিয়া দৰঙত 3 নম্বৰ নাঙলীচৰৰ ৰাইজ আছে আচলতে ৰাইজৰ পৰা আমি আচলতে জানিম এইসকল আচলতে 3 নম্বৰ নাঙলীচৰৰ ৰাইজ এই ৰাইজসকল আজি মংগলদৈত আহিছে তেওঁলোকৰ পৰাই আচলতে আমি কিছু কথা জানিম আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ ক'ত আমার নামটো হল জাইকেনে মোহাম্মদ ফুরকান আলী আমার ঘরটো হল জাইকেনে 3 নম্বৰ নাংলি কারণ আমার 3 নম্বৰ নাংলি আমার গরিব দুখী মানুষ যিখিনি আছে এইখিনি অকণমান মাটি আৰু অলপ অলপ মাটি ইয়াতে খেতি বাতি কৰি খাই আছে এই খেতি বাতি কৰি খোৱাৰ ভিতৰত এই উমৰালি যে আছে দেৱানী আৰু চাহালম তেওঁলোকৰ ঘৰ ক'ত সিহঁতৰ জাইকেনৰ বাঘপুৰী এইটো বাঘপুৰীত ঘৰ তাতে সিহঁতৰ কোনো মাটি বাৰী একো নাই এই আমাৰ গৰীব দুখীৰ মানুহ কেইটা যিকেইটা আছে সেই মাটি চাটি লৈ সিহঁতে তাৰমানে বিক্ৰী কৰি আছে সিহঁতে তাৰমানে বিক্ৰী কৰি আছে আমাৰ বাবা যে আছিল আমাৰ বাবাৰ মাটি আছিল এইটো মাটিৰ পৰাও আমি আজিলৈকে 1 বিঘা মাটি পোৱা নাই গোটেইকেইটা সিহঁতে বিক্ৰী সব ৰাজনীতি কৰি আমাৰ পৰা সব লৈ লৈছে চাহালম আৰু উমৰ আলী আৰু যাই কিনে এই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা বেলেগ মানুহ লৈ আহি কিনে পাৰ্টি মানুহ লৈ আহি সিহঁতক লৈ কিনে লগত লৈ মাটি চাটি বিক্ৰী কৰি আছে যদি এনেকুৱা হয় চাহালম আৰু কৈ থাকে বই আমি বিজেপিৰ মানুহ আমি মাটি বিক্ৰী কৰিমে সিহঁতো যদি বিজেপিৰ মানুহ মাটি বিক্ৰী কৰে চৰকাৰী মাটি তেওঁ কেনেকৈ বিক্ৰী কৰিব চৰকাৰী মাটি যদি চৰকাৰৰ লগা হয় চৰকাৰে লৈ ল'ব আমি দি দিম আমাৰ ক'ব লাগে একো নাই সিহঁতেতো বিক্ৰী কৰিব নোৱাৰে সিহঁতে কেনেকৈ বিক্ৰী কৰিব আৰু তথাপি এই মাটিকেইটা সিহঁতে সব বিক্ৰী কৰি খাই আছে এনেকৈ যদি সিহঁতে মাটি বিক্ৰী কৰি আমাৰ নাঙলীচৰত যিকেইটা মাটি আছে কত মাটি নাতে সব সিহঁতে বিক্ৰী কৰি দিব বহুত টকা পইচা লৈছে আমাৰ ৰাজ্যৰ যিকেইটা মানুহ আছে ইহঁতে বহুত টকা পইচা লৈছে টকা পইচা লৈ এনেকৈ খাই আছে এইটোৱেই আমাৰ তাৰমানে বস্তুটো এই বিচাৰটো লাগে আমি আজি মংগলদৈত আহিছোঁ আহি SP অফিচত এটা ইজাহাৰী দিছোঁ চাৰ্কল অফিচত এটা দিছোঁ আৰু DCৰ ওচৰত এটা দিছোঁ আজি চাৰ্কল অফিচাৰ SP ছাৰ আৰু আয়ুক্ত মহোদয়ৰ ওচৰত এওঁলোকে লিখিতভাৱে দিছে কি হৈছে হয় মোৰ নাম জহুৰুল ইছলাম মই 3 নম্বৰ নাংলিত আছোঁ 3 নম্বৰ নাংলিত মোৰ মাটি আছে 6 বিঘা মাটি আছিল এই 6 বিঘা মাটি আছে এতিয়া উমৰ আলী আৰু চাহালমে মোক ধমকি দিছে যে তই নল পিছে 15,000 টকা দি সব ৰাইজে মোক পইচা দিছে তয়ো দিব লাগিব তেতিয়াহ'লে তই মাটি পাবি নহ'লে নাপাবি সেই হিচাপে মোক ধমকি দি আছে এতিয়া মোক মাটি নিদিয়া হৈছে এতিয়া মই শুনা পালোঁ সব ৰাইজে কৈ আছে সবৰ পৰা পইচা লৈ এনেকৈ মাটি বিক্ৰী কৰি বাহিৰৰ পৰা মানি আনিও কিছুমান বহাইছে সি নগাঁৱৰ পৰা মানুহ কিছুমান বহাইছে আৰু মাজে মাজে সি নগাঁৱৰ পৰা পাৰ্টিও আনে পাৰ্টি আনাৰ পিছত ৰাইজক ধমকি দিয়ে আমাক পইচা দি নহ'লে ইয়াৰ পৰা সবকে খেদি সব নগাঁৱৰ মানুহ বহাই দিম মাটিৰগিলা চৰকাৰী মাটিহে তহঁতৰ কি পাৱাৰ আছে কি ডকুমেণ্টছ আছে আৰু আমি আমাৰ দাদা ইহঁতে আমাৰ আটা ইহঁতে সবেই ইয়াত বসবাস কৰা হয় আমি দাদাহঁতে আমাক কৈ আছে দেউতাও কৈ আছে যে এইটো আমাৰেই মাটি কিন্তু সি আমাক পাত্তা দিয়া নাই আমি হিমন্ত বিশ্ব শৰ্মাৰ তাত আমি মিনতি জনাইছোঁ আমাৰ এইটো বিচাৰটো অনুৰোধভাৱে মিনতি জনাইছোঁ আমাক বিচাৰটো লাগে উচিত বিচাৰটো লাগে আমাক হয় আচলতে এওঁলোক আজি মংগলদৈত আহিছে লিখিতভাৱে এজাহাৰ দিবলৈ আহিছে আৰু মেইন আচলতে কথাটো হ'ল উমৰ আলী আৰু চাহ আলম এগৰাকী বিজেপিৰ নেতা বুলি কৈ আছে আৰু এই চাহ আলমে বিজেপিৰ নেতা বুলি কৈয়ে যি 3 নম্বৰ নাঙলীচৰ আছে নাঙলীচৰত মাটিসমূহ যিসমূহ এইসকল কৃষক আচলতে খেতি কৰি খোৱা লোক আৰু এই লোকৰ পৰা আচলতে এই লোকসকলৰ পৰাই যি উমৰ আলীয়ে আচলতে মাটিসমূহ তেওঁলোকৰ তাৰ পৰা যে এক নল এনেকুৱা এটা শব্দ কৈ 1 নলৰ মাটি বিক্ৰী কৰি এনেকৈ হাজাৰ টকা লয় আৰু এওঁলোকৰ মাটিৰ পৰা কাৰিকে নগাঁৱৰ পৰা যিসকল অচিনাক্ত লোক আছে লোকসকলক বিক্ৰী কৰি আছে আৰু এয়া হৈছে সেইকাৰণে আজি এইসকল ৰাইজে খেতি কৰি খোৱা ৰাইজে আজি এওঁলোকৰ যেতিয়া মাটি নোহোৱা হৈ গৈছে এতিয়া আজি উপায় নাপায় জিলা উপায়ুক্তক আৰু আৰক্ষী অধীক্ষকক FIR দিবলৈ আহিছে এইসকল লোকে আৰু কি ক'ব আমাৰ এটাই কথা মোৰ নাম আজিমুদ্দিন ঘৰ 3 নম্বৰ নাংলি মানে যোৱা বছৰ মোৰ মাটি আছিলে 8 বিঘামান মাটি আছিলে আমাক দিয়া নাই মানে পইচা দিয়া নাই আমাক মাটি দিয়া নাই তাৰ কাৰণত মোক এনেকুৱা হাৰাশাস্তি দিছে মানে ক'ব লগা নাই আমি এটা দুখীয়া মানুহ
এতিয়া আমাৰ এটাই কথা হ'ল কিন্তু আমাৰ গাঁৱত 3 নম্বৰ নাংলিৰ ৰাইজ মানে যিমান আছে চব দুখীয়া ৰাইজ চব কাম কৰা মানুহ 2 বিঘা 4 বিঘা কৰি মাটি আছে তাৰ পৰা যদি মানে কাঢ়ি লৈ যদি এওঁ যদি বিক্ৰী কৰি থাকে আমাৰ এই দুখীয়া মানুহবিলাক কি কৰিব আত্মহত্যা কৰিব লাগিব তাৰ কাৰণত আজি দুখীয়া ৰাইজবিলাক আমাৰ উপায়ুক্ত মহোদয়ৰ কাষত আহিছে আৰু জিলা এই আমাৰ SP ছাৰৰ তাত আহিছে আৰু আমাৰ DC ছাৰৰ তাতো আহিছে বা লিখিতভাৱে ইজাহাৰ দিছে উচিত তদন্ত হ'ব লাগে এইখিনিয়ে শ্বাহ আলম এগৰাকী বিজেপিৰ কৰ্মী বুলি কৈ আছে আৰু তাতে পৰিচয় দি আছে যে শ্বাহ আলম এগৰাকী বিজেপি কৰ্মী আৰু বিজেপি কৰ্মীৰ কাৰণে এওঁলোক আচলতে এই খাটি খোৱা যিসমূহ কৃষক আছে কৃষকসকলে ভয় কৰি আগুৱাই নাযায় নগাঁৱৰ পৰা গুণ্ডা লৈ আহি মাৰপিট কৰি মাটিসমূহ দখল কৰি আছে মাটিসমূহ দখল কৰিছে আৰু নগাঁও অচিনাক্ত ব্যক্তিক আচলতে মাটিসমূহ বিক্ৰী কৰি আছে সেইকাৰণে উপায় নাপায় আচলতে এইসকল লোক আজি যি আৰক্ষী মহোদয়ৰ ওচৰত আহি পেলাই FIR দাখিল কৰিবলৈ আহিছে আৰু এই FIRৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে সেয়েহে লক্ষণীয় হ'ব যিহেতু এই মাটি চৰকাৰী মাটি উমৰ আলী আৰু শ্বাহ আলমে কেনেধৰণে বিক্ৰী কৰিব পাৰিলে সেয়েহে বিশেষ বিষয় আৰু এই আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়েহে লক্ষণীয় হ'ব